সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে সুখবৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত উজ্বলিল যোৰহাটৰ কণমানি বৃষ্টি বৰদলৈ ইণ্ডিয়াছ নেক্সট চেম্পিয়নৰ ফাইনেলত দ্বিতীয় স্থান লাভ কৰে বৃষ্টি বৰদলৈ ভাৰতৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগিতাৰ মাজত অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হয় কণমানি প্ৰতিভাধৰগৰাকী উল্লেখ্য দিব্যৰঞ্জন বৰদলৈ আৰু ৰিংকুমণি বৰদলৈ কন্যা দৃষ্টি বৰদলৈ যোৰহাট বাক্সুং ডংবক্স বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী উল্লেখযোগ্য যে অহা এপ্ৰিল মাহত এই প্ৰতিযোগিতাখনি ঈশ্বৰ টিভিৰ যোগেদি সম্প্ৰচাৰ কৰা হ'ব আজি যোৰহাট বিমানবন্দৰত কণমানিগৰাকীক আদৰণি জনোৱা হয় যোৰহাটৰ পৰা নয়ন ফুকনৰ ৰিপৰ্ট পোহৰ লেভিট ভাল লাগিলে আৰু কি শিকিবলৈ পালা তাত কিবা বাৰু ষ্টেটৰ পৰা বহুত আহিছে কেণ্ডিডেট আৰু তাৰ পৰা মইও নৰ্থ ইষ্টৰ পৰা আহিছো নৰ্থ ইষ্টৰ পৰা তুমি ৰিপ্ৰেজেণ্ট কৰি গৈছা আৰু লগতে তুমি কোন স্কুলত পঢ়ি আছা মই ডন বস্কো হাইয়াৰ স্কুল বাক্সুং যোৰহাটত পঢ়ি আছো কোন ক্লাছ ক্লাছ 3 আৰু ডান্স কেতিয়াৰ পৰা কৰি আছা ডান্স মই 4 ইয়াৰ্ছৰ পৰা কৰিছো আৰু কোনে শিকালে তোমাক মোক আকাংক্ষা প্ৰিয়দৰ্শিনী মেম শিকাইছে আৰু আকাশ ছাৰে শিকাইছে আৰু ইশিকা শৰ্মা মেমে শিকাইছে আৰু তাত তুমি ডান্স কৰিলা যেহেতু তুমি সেকেন্ড পজিশন পাবলৈ সক্ষম হৈছা তাত তোমাৰ জাজে কমপ্লিমেন্ট দিছে না কেনেকুৱা কমপ্লিমেন্ট দিছে তোমাৰ ভাল লাগিছে আৰু কি কৈছে কিবা বেষ্ট মোমেন্ট কিবা মনত আছে নেকি তোমাৰ আৰু আগুৱাই যাবলৈ কৈছে ওকে আৰু তোমাৰ তাত ফ্ৰেণ্ড সাইকেল কোনবা হৈছিলে নেকি ফ্ৰেণ্ড কাশ্মীৰৰ পৰা এজনী আছিলে কিন্তু নামটো পাহৰিলো ওকে আৰু আগলৈ ডান্স কৰিবলৈ মন আছে ওকে মা পাপাক কিবা ক'বা নেকি মা পাপা আৰু ভণ্টিয়ে মোক বহুত সাপোৰ্ট কৰিছে নমস্কাৰ মোৰ নাম দৃষ্টি বৰদলৈ মই ডন বস্কো হাইয়াৰ স্কুল বাক্সুঙত পঢ়িছো আৰু মোৰ ঘৰ যোৰহাটত মই ইণ্ডিয়াছ বিগেষ্ট ডান্স ৰিয়েলিটি শ্ব' ইণ্ডিয়াছ নেক্সট চেম্পিয়নশ্বিপৰ টিভি ষ্টুডিঅ'ত ৰাউণ্ডৰ কাৰণে চিলেক্ট হৈছিলো মই থেংক ইউ ক'ব বিচাৰিছো ইণ্ডিয়াছ নেক্সট চেম্পিয়ন টিমৰ সকলো মেম্বাৰ্ছক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিয়াৰ বাবে ইণ্ডিয়াৰ প্ৰতিখন ষ্টেটৰ পৰা বহুত টেলেণ্টেড ডান্সাৰ্ছসকল আহিছিল আৰু মই নৰ্থ ইষ্টৰ পৰা এই শ্ব'টো বহুত ইণ্টাৰেষ্টিং আছিল কাৰণ ইয়াত কোনো এজ লিমিট নাছিল আৰু ইয়াত গ্ৰুপ ডান্স ডুৱেট চলো সব একেলগে পাৰফৰ্ম কৰিছিল অল ইণ্ডিয়াৰ পৰা 30 ষ্টুডেণ্টছক চিলেক্ট কৰা হৈছিল আৰু মইও তাত চিলেক্ট হৈছিলো 30 পৰা 6ক চিলেক্ট কৰিছিল আৰু মই তাত বেটেন কৰিছিলো আৰু মই তাত তৃতীয় স্থান পাবলৈ সক্ষম হৈছিলো এই শ্ব'টো গ্ৰেণ্ড জাজ হিচাপে আছিল সাগৰ বৰা ছাৰ হৰ্ষিতা গৌতম মেম মোহিত সোলাংকি ছাৰ আৰু বাকষ্ট্ৰেঞ্জাৰ ছাৰ আছিল মোক কোৰিঅগ্ৰাফি ডান্সৰ বেচিকত হেল্প কৰিছিল গুৰু আকাংক্ষা প্ৰিয়দৰ্শিনী মেম আৰু আগ্ৰাৰ পৰা গুৰু আকাশ ঢাকতে ছাৰ আৰু ইশিকা মেমেও মোক কথক ৰকাৰ্ছ টিমৰ পৰা হেল্প কৰিছিল মোৰ মা পাপা ভণ্টিয়ে বহুত সাপোৰ্ট কৰিছিল আৰু মেণ্টৰ্ছ ৰোহন ছাৰ বৈভৱ ছাৰ প্ৰবীণ ছাৰ কুমাৰ ছাৰ সবে মোক সাপোৰ্ট কৰিছিল মই বহুত সৰুবাত ক'ব বিচাৰিছো যে ৰেগুলাৰ প্ৰেক্টিচ কৰিব লাগিব বেসিক ফাউণ্ডেশ্যনত ওপৰত সিৰিয়াছ হ'ব লাগিব আৰু ইয়েছ আইছ আৰু ইয়াৰ্ছ ক্লোজ কৰি নিজৰ কামত ফ'কাছ কৰিব লাগিব তো বহুত ভাল হৈছে আৰু নেক্সট মান্থত টিভিত আহিব সো আশা কৰো সবে শ্ব'টো এবাৰ চাব ময়ো ইনষ্টাগ্ৰামৰ পেজত আপডেট দি থাকিম মোক ফলো কৰিব থেংক ইউ